তো চাওক গাইজ কিমান মোবাইলৰ ষ্টক ইয়াৰে পৰা আৰম্ভ কৰি চাওক ইয়াৰে পৰা আৰম্ভ কৰি একদম এইলৈকে আইফোনো আছে না। তো ভাইটি তোমালোকৰ ইয়াতে ষ্টাৰ্টিং মোবাইল ষ্টাৰ্টিং প্ৰাইচ কিমান দামৰ পৰা? ষ্টাৰ্টিং প্ৰাইচ হ'ব আপোনাৰ 2650 টকাৰ পৰা। 2650 টকা নালাগে, আপোনালোকে আহক 2300 টকা দি মোবাইল লৈ যাব। মোবাইলো দিম লগত আৰু এটা এয়াৰবডছ ফ্ৰী দিম, 700 টকা এয়াৰবডছ ফ্ৰী দিম আপোনালোকক। কি খবৰ আপোনালোকৰ? আশা কৰোঁ ভালে আছে। মোৰ খবৰ বহুত ভাল। ৱেলকাম বেক টু মাই ইউটিউব চেনেল ব্লগ। তো আজি মই আকৌ আহিছোঁ ছেকেণ্ড হেণ্ড মোবাইল দোকান। ছেকেণ্ড হেণ্ড মানে নতুন বিক্ৰী কৰে, ছেকেণ্ড হেণ্ড বিক্ৰী কৰে। তো চাব পাৰে। এয়া হৈছে ভাইটি, তাৰমানে মোৰ পাৰ্টনাৰ হয়। ভাল তোমাৰ? তো মই আজি আহিলোঁ ভিডিঅ' কৰিবলৈ তোমাৰ ইয়াতে। অঁ, তো চাওক গাইজ কিমান মোবাইলৰ ষ্টক ইয়াৰে পৰা আৰম্ভ কৰি চাওক ইয়াৰে পৰা আৰম্ভ কৰি একদম এইলৈকে আইফোনো আছে না। আইফোনো এভেইলেবল আছে আৰু ষ্টক আহি আছে। তো ভাইটি তোমালোকৰ ইয়াতে ষ্টাৰ্টিং মোবাইল ষ্টাৰ্টিং প্ৰাইচ কিমান দামৰ পৰা? ষ্টাৰ্টিং প্ৰাইচ হ'ব আপোনাৰ 2650 টকাৰ পৰা। 2650 টকা নালাগে, আপোনালোকে আহক 2300 টকা দি মোবাইল লৈ যাব। আজিকালি ভাল কিপেড মোবাইল ল'ব গ'লে আপোনাৰ মিনিমাম আপোনাৰ 1200 আপোনাৰ 2000 টকা লাগে। আপোনাৰ কিপেড মোবাইল নহয়, আপুনি 2300 টকাত লৈ যাওক মোবাইল, এণ্ড্ৰইড মোবাইল। তো ভাইটি তোমাৰ ইয়াতে 5G মোবাইল ষ্টকত আছে? অঁ, 5G এভেইলেবল আছে। অঁ, কিমান টকাৰ পৰা আৰম্ভ ষ্টাৰ্টিং প্ৰাইচ? তোমাৰ 5G হ'ব, 5G তোমাৰ 7000 পৰা ষ্টাৰ্টিং হ'ব। তোমাক মই দেখাই দি আছোঁ মোবাইলটো। 7000 পৰা ষ্টাৰ্টিং? 7000 পৰা ষ্টাৰ্টিং হ'ব। তো এইটো মোবাইল হ'ল নাৰ্জো মোবাইল আৰু এইটো ৰেম হৈছে 6+2, টোটেল 7GB ৰেম। এইটো আমাৰ লেখা আছে 8000 নালাগে, আপোনালোকে আহক 7000 টকা দি 5G মোবাইল লৈ যাওক। 7GB ৰেম মোবাইল 7000 টকা মাত্ৰ? মাত্ৰ 7000 টকা 5G মোবাইল পাব, 7GB ৰেম। আহক ভিজিট কৰক বিল্ডাৰ কমপ্লেক্স দ্য মোবাইল হাব। তো ভাইটি আৰু মোবাইল দেখুৱা তুমি। তো এইটো 5G, এগুলা 5G হয়, এগুলা 5G হয়। এগুলা আপোনাৰ 2 মান্থ ৱাৰেণ্টি আহি যাব। ৱাৰেণ্টিও আছে? ৱাৰেণ্টি পাই যাব, 2 মাহ ৱাৰেণ্টি পাই যাব। আৰু আপোনালোকে চিল পেক মালো পাব। আৰু আমাৰ দোকানত আহি যদি দাদাৰ ইউটিউব চেনেল ছাবস্ক্ৰাইব কৰি থাকে আৰু আমাৰ নিজস্ব এটা পেজ আছে বিল্ডাৰ কমপ্লেক্স দ্য মোবাইল হাব, এইটো ফ'ল' হ'ব লাগিব। ফ'ল' কৰিলে আপোনাক মোবাইলো দিম লগত আৰু এটা এয়াৰবডছ ফ্ৰী দিম, 700 টকা এয়াৰবডছ ফ্ৰী দিম আপোনালোকক। আহক আৰু ভিজিট কৰক বিল্ডাৰ কমপ্লেক্স দ্য মোবাইল হাব। তো গাইজ মই ডিছক্ৰিপশ্যনত চেনেল আইডিটো, ইনষ্টাগ্ৰাম আইডিটো দি দিম, আপোনালোকে ফ'ল' কৰি ল'ব আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। ইয়াতে আহি দেখাব আৰু মোবাইলৰ লগত আপোনালোকে এয়াৰবাডছো ফ্ৰী পাব। তো ভাইটি তোমাৰ ইয়াতে আইফোন এভেইলেবল আছে নে নাই? আইফোন ষ্টক আছে আপোনাৰ, তাৰমানে গাঁৱলীয়া জেগা সিমান ষ্টক নকৰোঁ আৰু যদি অৰ্ডাৰ লাগে পাম। এতিয়া মাত্ৰ 20 ষ্টক আছে হা। এটা হ'ল 11 Pro Max আৰু এটা হ'ল 13। এইটোৰ বেটাৰী হেল্থ আছে আপোনাৰ 79। তো প্ৰপাৰ অৰিজিনেল হয়। এইটো ল'লে আপোনাৰ যদি লয় লাষ্ট 27000 টকা আহিব। আৰু এইটো 11 Pro Max হয়, এইটো মাইনত অলপ স্ক্ৰাচ আছে, প্ৰপাৰ অৰিজিনেল হয়। এইটো 74%। এইটো মাত্ৰ 16000 টকা দিম বাম্বাৰ অফাৰ। 11 Pro Max 1.5 লাখ টকাৰ মোবাইল 70000 টকাত পাই যাব। আৰু গাইজ মোৰ ভিডিঅ' চাই আৰু আপোনাৰ ইনষ্টাগ্ৰামটো ফ'ল' কৰা থাকিলে ইয়াতেও ডিছকাউণ্ট পাই যাব, টেনশ্যন নাই। ডিছকাউণ্ট দিব নে নাই? অঁ, তাৰ ভিডিঅ' চাই আহিব, ক'ব লাগিব মোৰ ছাবস্ক্ৰাইব আছে, মই চাব ভিডিঅ' চাওঁ আৰু ডিছকাউণ্ট হৈ যাব। ডিছকাউণ্ট পিছত আৰু মোবাইল দেখুওৱা। এইটো আপোনাৰ চেমচাঙৰ মাল হয়। তো গেলাক্সি F41। এইটো 4GB ৰেম হয়, 64GB ষ্ট'ৰেজ হয়। এইটো লেখা আছে 4800। 4800 নালাগে, আপোনালোকে 4000 টকা দি লৈ যাওক। মাত্ৰ 4000 টকা? মাত্ৰ 4000 টকা দি লৈ যাওক। বাপৰে। আৰু আছে দেখাই দিওঁ। এইটো অপো হয়, অপো A1Q হয়। এইটো 2GB ৰেম। এইটো আমাৰ এইটো যাওক 3000 টকা দিব। এইটো 3000 টকা দিব। আৰু বন্ধুসকল এইটো হ'ল ভিভো V15 Pro। এইটো আপোনাৰ নতুন প্ৰাইচ আছে 33K। এইটো আমাক 33K নালাগে, আপোনালোকে লয় মাত্ৰ 8000 টকা দিব, লগত লৈ যাব এটা স্মাৰ্ট ৱাচ ফ্ৰী, এটা হেডফোন ফ্ৰী। আহক তো লৈ যাওক। কিন্তু তো গাইজ ইমান অফাৰ মই আজিলৈকে দেখা নাই।
মানে চোৱাই নাই তো আৰু দেখুৱা ভাইটি আৰু এটা বাম্পাৰ অফাৰ দি দিম, লাষ্ট মোবাইল বাম্পাৰ অফাৰ দিম। তো বন্ধুসকল এইটো আপোনাৰ হয় মোবাইল নাম ৰেডমি, এইটো হ'ল ৰেডমি 8S 5G। এইটো মোবাইল 10,990 নালাগে, মাত্ৰ 10,000 টকা দিব। 10,000 টকা হ'লেই আপোনাক স্মাৰ্ট ৱাচ দিম লগত ফ্ৰী, এটা হেডফোন দিম ফ্ৰী। তো আহক জলদি জলদি আহক, এই অফাৰটো বেছি দিন নাথাকে। আপোনালোকে আহক আৰু ভিজিট কৰক বিল্লাল কমপ্লেক্স ষ্টাৰ মোবাইল হাব। তো মই স্ক্ৰীনত তলেদি নাম্বাৰ দিয়া থাকিব, নাম্বাৰত কল কৰিব আৰু ডিছক্ৰিপশ্যনত এড্ৰেছো দিয়া থাকিব, নাম্বাৰো দিয়া থাকিব, তো কল কৰিব। তো গাইজ কোনোবাই যদি আপোনালোকে যদি কোনোবাই নতুন মোবাইল ল'ব খোজে, নতুন মোবাইলৰ সুবিধা আছে আৰু নতুন মোবাইল ইয়াতে ফাইনেন্স হৈ যাব, সেইবিলাক কোনো টেনশ্যন নাই। তো ভাইটি কৈ দিয়া, তুমি কৈ দিয়া। আপোনালোকে যদি নতুন মোবাইল ফাইনেন্স ল'ম বুলি ভাবি আছে তো আহক, নতুন মোবাইলৰ ফাইনেন্স হ'ব। আৰু আমাৰ ইয়াত বিশেষ সুবিধাৰ কাৰণে ছাৰ্ভিচ আৰু মোবাইল ৰিপেয়াৰিং ছেটো আছে, আহক। তো ভাইটি তোমাৰ ফুল এড্ৰেছটো দিবা। তো এই দোকানটো আছে আপোনাৰ বৰমাৰা বজাৰত। আপোনালোকে যদি ৰাউলেদি আহে আমাৰ দোকানটো এক দলঙৰ সন্মুখতে আছে, আৰু যদি ইফালেদি আহে আপোনাৰ মাদ্ৰাছা ক্ৰছ আহি দোকান পাব লাগিব। আৰু এড্ৰেছটো আপোনাৰ হৈ যাব, লোকেশ্যনটো দি দিম, আৰু লাগে স্ক্ৰীণত নাম্বাৰ থাকিব, ফোন মাৰিব, যে যদি লোকেশ্যন লাগে লোকেশ্যনো দিম, আৰু ফোন নাম্বাৰটো দিয়াই থাকিব, কল কৰি দিব। তো গাইজ আপোনালোকে বৰপেটা ডিষ্ট্ৰিক্টৰ নলবাৰী যোৱা ৰাস্তাত আহিলে বৰমৰা বজাৰ সুধিলে পাই যাব। আৰু যদি বিচাৰি নাপায় আমাৰ নাম্বাৰ দিয়া থাকিব তলত দোকানীৰ, তো সেইটো নাম্বাৰত কল কৰিব, দি দিব, আপুনি আহি যাব, কোনো টেনশ্যন নাই। তো মোবাইলটো বহুত আছে গাইজ, কিন্তু মোবাইল গোটেইখিনি দেখাব গ'লে এতিয়া টাইম নহ'ব, মানে ইউটিউবত এৰিব লাগিব। তো টাইম নহ'ব, বেছি লং ভিডিঅ' হৈ যাব। তো সেইকাৰণে মোবাইল গোটেইকেইটা দেখুওৱা নহ'ল, বাকী মোবাইল চাব পাৰে। ইয়াৰে পৰা আৰম্ভ কৰি ইয়াৰ পৰা গোটেইখিনি ভিতৰতো আছে আপোনাৰ। তো গাইজ আপোনালোকে মোবাইল কিনিব আহিলে এই বিল্ডিংটোত আহি যাব, চাব পাৰে। এইটো ওপৰত আছে, এইটো বিল্লাল কমপ্লেক্স বা মোবাইল হাব। তো মোবাইল কিনিলে আহি যাব, ডিছক্ৰিপশ্যনত নাম্বাৰ দিয়া থাকিব, স্ক্ৰীণত নাম্বাৰ থাকিব, কল কৰিব। তো ভিডিঅ'টো ভাল লাগিলে লাইক কমেণ্ট শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি দিব। থেংক ইউ গাইজ, বাই বাই।